মকৰ ৰাশিৰ বাবে গুড নিউজ অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দ অৰ্থাৎ 2025-26 চনটো আপোনালোকৰ বাবে অতিকৈয়ে ভাল। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মস্থান চাকৰি। মকৰ ৰাশিৰ কৰ্মপতি শুক্ৰ দ্বিতীয় স্থানত থকাত অতি শুভ প্ৰভাৱ পৰিছে। শুক্ৰৰ শুভ কাৰকতাত নতুন কৰ্মপ্ৰাপ্তিৰ যোগ সূচাইছে। বছৰৰ আৰম্ভণিতে মকৰ ৰাশিৰ জাতক জাতিকাৰ কোম্পানী, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আদিত কৰ্মপ্ৰাপ্তি প্ৰচুৰ সম্ভাৱনা আছে। আপোনালোকৰ এই নতুন বছৰত চাকৰি হোৱাৰ সম্ভাৱনা আছে। নতুন নতুন কৰ্মপ্ৰাপ্তি উদ্যোগ স্থাপনৰ জৰিয়তে মকৰ ৰাশিৰ যুৱক যুৱতীয়ে যশ সন্মান বুটলিবলৈ সক্ষম হ'ব আৰু ৰাজহুৱা সন্মান লাভ কৰিব। তাৰপিছত আছে আপোনালোকৰ ব্যৱসায় বাণিজ্য। মকৰ ৰাশিৰ বাবে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহটো হ'ল চন্দ্ৰ। বছৰৰ আৰম্ভণি কালত চন্দ্ৰ কৰ্মস্থানত থকাত অতি শুভ ফল প্ৰদান কৰিছে। চন্দ্ৰৰ শুভ কাৰকতাত পানীয় উদ্যোগ, শীতল পনীয় উদ্যোগ, কাপোৰৰ ব্যৱসায়, কিতাপ কাগজৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, মৌ পালন আদি ব্যৱসায়ৰ জৰিয়তে আপোনালোকে প্ৰচুৰ উন্নতি কৰিব পাৰিব। তাৰপিছত আহিছোঁ আপোনাৰ বিদ্যাস্থান। বিদ্যাস্থানৰ ক্ষেত্ৰত ক'বলৈ গ'লে বছৰৰ আৰম্ভণি কালত মকৰ ৰাশিৰ বিদ্যাপতি গ্ৰহটো হ'ল মংগল। সপ্তমত নিচস্ত হৈ থকাত মকৰ ৰাশিৰ বিদ্যাৰ্থীৰ শুভ বুলিব নোৱাৰি যদিও চতুৰ্থত তুংগী ৰবিৰ প্ৰভাৱত বিদ্যাস্থান শুভ হ'ব। মকৰ ৰাশিৰ বিদ্যাৰ্থীয়ে অৰ্থনীতি, সমাজ বিজ্ঞান, কাৰিকৰী শিক্ষা, মেডিকেল, ভূমি, চিত্ৰকলা আদিত সুনাম অৰ্জন কৰিব পাৰিব। আহাৰ মাহৰ 1 তাৰিখৰ পৰা মংগলৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু বিদ্যাস্থান অতি শুভ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত মকৰ ৰাশিৰ বিদ্যাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব। বিদ্যাগুৰুৱে সততে সহায় সহযোগিতা আগবঢ়াব। তাৰপিছত আহিছোঁ আপোনাৰ প্ৰেম প্ৰণয় আৰু বিবাহ। মকৰ ৰাশিৰ ব্যক্তিৰ বাবে প্ৰেম প্ৰণয় আৰু বিবাহৰ কাৰক গ্ৰহটো হ'ল চন্দ্ৰ। বছৰৰ আৰম্ভণি কালত চন্দ্ৰ কৰ্মস্থানত থকাত অতি শুভ প্ৰভাৱ পৰিছে। নতুন নতুন প্ৰেমে মনত আনন্দ দিব পাৰিব আৰু বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায় সহযোগিতাৰে প্ৰেম আগবাঢ়িব। এই বছৰত মকৰ ৰাশিৰ বিবাহযোগ্য প্ৰাৰ্থীৰ বাধা আঁতৰিব আৰু বিবাহৰ দিশে আগবাঢ়ি সফলতা লাভ কৰিব পাৰিব। 1 আহাৰৰ পৰা অশুভ দোষ আঁতৰিব বুলি আশা কৰিব পাৰি আৰু আপোনাৰ শুভ প্ৰভাৱ পৰিব। এই বছৰত পতি পত্নীৰ মাজত সদ্ভাৱ, প্ৰেমত আনন্দ, পৰিয়ালৰ লগত সুসম্পৰ্ক আদি শুভ প্ৰভাৱ আহিব। তাৰপিছত আহিছোঁ আপোনালোকৰ ঘৰ গৃহস্থী মানে পাৰিবাৰিক ক্ষেত্ৰ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মংগলৰ বাবে এই বছৰত পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ হ'ব। কৰ্মপতি শুক্ৰ দ্বিতীয় স্থানত আৰু সপ্তমপতি চন্দ্ৰ কৰ্মস্থানত থকাত বছৰৰ আৰম্ভণিতেই পিতৃ মাতৃ, ভাই ভনী, বন্ধু বান্ধৱী আদিৰ পৰা সততে সহায় সহযোগিতাৰে কৰ্ম চলাই যাব পাৰিব। পতি পত্নীৰ মাজত অতি সদ্ভাৱ উদয় হ'ব। তাৰপিছত আহিছোঁ আপোনালোকৰ স্বাস্থ্য তথা দেহভাৱ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিয়াধিপতি শনি দ্বিতীয়ত থকাত স্বাস্থ্যহানি, পুৰণি ৰোগৰ আমনি আদি অশুভ প্ৰভাৱ আহিলেও বহাগ মাহৰ 2 তাৰিখৰ পৰা শুভ ফল লাভ কৰিব। উচ্চ ৰক্তচাপ, মধুমেহ আদি পুৰণি ৰোগ নিয়ন্ত্ৰণত থাকিব। টোপনিৰ পৰিমাণ বৃদ্ধি পাব আৰু স্বাস্থ্য ও দেহভাৱৰ ওপৰত মকৰ ৰাশিৰ ব্যক্তিৰ শুভ প্ৰভাৱ আহিব। তাৰপিছত হৈছে আপোনালোকৰ ধনস্থান। ধনস্থানৰ ক্ষেত্ৰত ক'বলৈ গ'লে মকৰ ৰাশিৰ ব্যক্তিৰ ধনপতি গ্ৰহ শনি নিজ গৃহত ধনস্থানত থকাত ব্যৱসায় বাণিজ্যত বিলম্ব, চোৰৰ ভয় আদিয়ে ধনস্থান দুৰ্বল কৰি তুলিব পাৰে। আপোনাৰ শুক্ৰ সুপ্ৰভাৱ সঞ্চয়ত পৰিমাণ বৃদ্ধি কৰিব। আপোনাৰ শুক্ৰ ভাল আছে, তাৰ ফলত আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব, কিন্তু আপোনাৰ ঘৰত চুৰি হ'ব পাৰে, গতিকে সাৱধান থাকিব। ৰাজসাহায্যই ধনত উন্নতি কৰিব।